নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও প্ৰথমতেই দিছে কিছুমান ক্ৰিয়াকলাপ পাঠ ভিত্তিক আমাৰ পাঠৰ আধাৰত কিছুমান ক্ৰিয়াকলাপ কৰিব দিছে পঢ়ি চাও আহাচোন কিনো দিছে ১ নম্বৰ আলোচনা কৰো আৰু লিখো আহা আমাক ইয়াত কিছুমান প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহ আলোচনা কৰি লিখিব দিছে প্ৰথমতে ক নম্বৰ প্ৰশ্নটোত চাও আহাচোন কিনো আছে ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম কি ইতিমধ্যে তোমালোকে আগৰ অংশত পঢ়ি আহিছা নহয়নে গতিকে কোৱাচোন কি আছিল বাৰু নামটো লাচিত বৰফুকন নহয়নে এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম হ'ল লাচিত বৰফুকন তাৰ পাছত চাও আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্ন অসমক পৰাধীন কৰিবলৈ কোন আহিছিল কোৱাচোন কোন আহিছিল মোগল আহিছিল নহয়নে অসমক পৰাধীন কৰিবলৈ মোগল আহিছিল গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম অসমক পৰাধীন কৰিবলৈ মোগল সেনা আহিছিল তাৰ পাছত চাও আহাচোন কিনো আছে গ নম্বৰ লাচিতে মোমায়েকক কিয় গড় বান্ধিবলৈ আদেশ দিছিল কিয় দিছিল বাৰু কাৰণ মোগল সৈন্য অসম পাবহি হৈছিল আৰু যদি মোগল সৈন্যই অসমৰ ভিতৰত সোমায় তেতিয়া তেওঁলোকে অসমৰ যি সাম্ৰাজ্য আছে অসমৰ তেওঁলোকে নিজৰ অধীনলৈ লৈ যাব সেইটো কাৰণে তেওঁ মোগল সৈন্যক ভেটা দিবৰ কাৰণে গড় বান্ধিবলৈ দিছিল এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম লাচিতে মোগল আক্ৰমণ ঠেকাবলৈ মোমায়েকক গড় বান্ধিবলৈ আদেশ দিছিল বা তোমালোকে এনে ধৰণেৰেও লিখিব পাৰা লাচিতে মোগল আক্ৰমণৰ পৰা বাচিবৰ বাবে বা মোগল সকলক ভেটা দিবৰ বাবে মোমায়েকক গড় বান্ধিবলৈ আদেশ দিছিল তাৰ পাছত চাও আহাচোন কিনো আছে ঘ নম্বৰ ৰাতিপুৱাৰ আগতে ক'ত গড় নিৰ্মাণ কৰাৰ কথা কৈছে মনত পেলোৱাচোন কবিতাটোলৈ ক'ত কৈছিলে বাৰু শৰাইঘাটত নহয়নে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি কেনেকৈ লিখিম ৰাতিপুৱাৰ আগতে শৰাইঘাটত গড় নিৰ্মাণ কৰাৰ কথা কৈছে আহাচোন আমি কেনে ধৰণেৰে লিখিছো চাও ৰাতিপুৱাৰ আগতে শৰাইঘাটত গড় নিৰ্মাণ কৰাৰ কথা কৈছে নহয় জানো তাৰ পাছত চাও আহাচোন কিনো আছে ৯ নম্বৰ প্ৰশ্ন লাচিতে মোমায়েকক কি দায়িত্ব দিছিল মনত পেলোৱাচোন কবিতাটোলৈ কি দায়িত্ব দিছিল বাৰু গড় বান্ধিবলৈ নহয়নে গতিকে আমি এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম লাচিতে মোমায়েকক শৰাইঘাটত গড় নিৰ্মাণ কৰাৰ দায়িত্ব দিছিল তাৰ পাছত চাও আহাচোন কিনো আছে ২ নম্বৰ পঢ়ি চাও আহাচোন কি আছে তলৰ সংলাপ কেইটা কোনে কৈছিল লিখা আৰু তেওঁলোকৰ ভাও লৈ সংলাপ দুটি মাতা ইয়াতে আমাক দুটা ক আৰু খ সংলাপ দিছে আৰু এই সংলাপ কেইটা কোনে কৈছিল আমি লিখিব লাগে আৰু তেওঁলোকৰ ভাও লৈ আমি মাতিব লাগে প্ৰথমতে আমি ক নম্বৰ সংলাপটো পঢ়ি চাও আহাচোন কি আছে কত আছে কাম কৰি কৰি মানুহবোৰ লালকাল যতে ততে পৰি শকতি কুলাই মানে কাম কৰিছিল নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল কোনে কৈছিল বাৰু এই খাৰ কথা মনত পেলোৱা কবিতাটোলৈ মোমায়েকে কৈছিল নহয়নে গতিকে আমি এই উত্তৰটো এনেকৈ লিখিম এই সংলাপখিনি মোমায়েকে কৈছিল আৰু আমাক কি কৰিব দিছে তেওঁলোকৰ ভাও লৈ সংলাপ দুটা মাতিব দিছে প্ৰথমতে এই সংলাপটো মাতিব লাগিব মই অলপ ভাও লৈ দেখুৱাই দিছো তোমালোকে ভালদৰে কৰিবা
কাম কৰি কৰি মানুহবোৰ লালকাল য'তে ত'তে পৰি শকতি কুলাই মানে কাম কৰিছিল নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল তোমালোকে ইয়াতকেও ভালকৈ ভাওলৈ কৰিবলৈ যত্ন কৰিবা তাৰ পাছত চাওঁ আহাচোন পিছৰ সংলাপটি কি আছে ইয়াতে কৈছে খ নম্বৰ কি কলা মোমাই তুমি ভাগৰি পৰিল তোমাৰ মুখত এনে কথাও সৰিল জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত এই সংলাপখিনি কোনে কৈছিলে লাচিত বৰফুকনে নহয়নে গতিকে আমি প্ৰথমতে উত্তৰটো লিখি লম এই সংলাপখিনি লাচিতে কৈছিল এতিয়া আমি কি কৰিব লাগিব এই সংলাপখিনিৰ ভাওলৈ কৰিব লাগিব মই অলপ কৰি দেখুৱাইছো তোমালোকে ভালদৰে কৰিবলৈ যত্ন কৰিবা কি কলা মোমাই তুমি ভাগৰি পৰিল তোমাৰ মুখত এনে কথাও সৰিল জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত মই চেষ্টাহে কৰিলো তোমালোকে ইয়াতকেও ভালদৰে সংলাপ ফাকি মাতিবলৈ যত্ন কৰিবা আৰু তোমালোকে অভিনয় কৰিবা সমনীয়াৰ লগত হ'ব মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ